বন্ধুসকল ভালে আছে নিশ্চয়। আজি বহু দিনৰ পিছত খাল সিঁচিবলৈ আহিছোঁ। আজিকালি গাঁওবোৰত খাল বিল নোহোৱাই হ'ল। খাল বিল কমি অহাৰ বাবে থলুৱা মাছবোৰৰ সংখ্যাও কমি আহিল। এটা সময় আছিল আমি মাছ খাবলৈ মন গ'লেই বিলৰ পাৰৰ খান্দি থোৱা সৰু সৰু খালবোৰ সিঁচিছিলোঁগৈ আৰু টিঙে টিঙে পাইছিলোঁ গৰৈ, শিঙি, মাগুৰ, কাৱৈ আদি মাছবোৰ। আজি আমাৰ কলীয়াবোৰৰ পথাৰৰ লগতে থকা সৰু খাল সিঁচিলোঁগৈ। মাছ খোৱাতকৈ মাছ ধৰাৰ আনন্দহে বেছি। মাছ অৱশ্যে বৰ বেছি নাপালোঁ, যদিও কাৱৈ, চেঙেলী আদি কেইটামান মাছ ধৰাৰ আনন্দৰে আমাৰ আটাইৰে মনবোৰ ভৰি পৰিল। ভাবিলোঁ আপোনালোককো মাছ ধৰাৰ আনন্দখিনি আপোনালোকৰ লগতো ভগাই লওঁ। এনেদৰেই আপোনালোকে দেখিছে এই মাছবোৰ ধৰাৰ যি আনন্দ, সেই আনন্দ সঁচাকৈ বৰ ভাল লাগিল আজিৰ দিনটো। আৰু এই যে থলুৱা মাছবোৰ, এই মাছবোৰৰ সোৱাদ কিন্তু অন্য মাছৰ লগত নিমিলে। অন্য মাছতকৈ অত্যন্ত সোৱাদ লগা হয় এই থলুৱা মাছবোৰ। আৰু এই মাছবোৰ খাবলৈ ভাল ভেদাইলতা, নৰসিংহ আদিৰ লগত যদি আপুনি মাছ বনায়, ইয়াৰ সোৱাদ অত্যন্ত ভাল লগা হয়।